বন্ধু বান্ধৱীসকল, গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত থকা বিভিন্ন জিলাৰ কোৰ্টসমূহত খালী হোৱা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পদৰ এয়া এডভাৰটাইজ। এয়া চাওক বন্ধু বান্ধৱীসকল, প্ৰথমতে কৈছোঁ 15/7/2025 পৰা এই অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। লগতে 31/7/2025 শেষ হ'ব অনলাইন এপ্লিকেশ্যন। আৰু পে'মেণ্ট ফিজ 5/8/25 থাকিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাই ল'ব পাৰে কোনখন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট খালী আছে। মই এবাৰ কৈ দিছোঁ, বজালীত 9টা, বাক্সাত 2টা, বৰপেটাত 8টা, বিশ্বনাথত 12টা, বঙাইগাঁৱত 4টা, কাছাৰত 9টা, চৰাইদেউত 25টা, চিৰাঙত 5টা, দৰঙত 16টা, ধেমাজিত 6টা, ধুবুৰীত 13টা, ডিব্ৰুগড়ত 8টা, ডিমা হাছাওত 11টা, গোৱালপাৰাত 4টা, গোলাঘাটত 13টা, হাইলাকান্দিত 9টা, হোজাইত 13টা, যোৰহাটত 15টা, কামৰূপ মেট্ৰত 22টা, কামৰূপ আমিনগাঁৱত 10টা, কাৰ্বি আংলং 12টা, কোকৰাঝাৰ 9টা, লখিমপুৰ 8টা, মাজুলী 6টা, মৰিগাঁও 14টা, নগাঁও 11টা, নলবাৰী 10টা, শিৱসাগৰ 3টা, শোণিতপুৰ 16টা, চাটচালমাৰা মানকাছাৰত 26টা, শ্ৰীভূমিত 12টা, তিনিচুকীয়াত 15টা, ওদালগুৰিত 5টা, ৱেষ্ট কাৰ্বি আংলঙত 6টা, টোটেল 367টা পদৰ এয়া এডভাৰটাইজ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে এই পদৰ বাবে যোগ্য তেখেতসকলে আবেদন কৰক অনলাইন, আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰি চাকৰিটো লোৱাৰ চেষ্টা কৰক। মই লিংকটো দি দিম, আপোনালোকে ইয়াতে এডভাৰটাইজটো ফুল এডভাৰটাইজটো পাব। গোটেই বিৱৰণটো দিয়া আছে কেনেকৈ কৰিব লাগে। ইয়াতে চাওক, এপ্লিকেশ্যন ফিজ হৈছে SC ST ৰ কাৰণে 250 টকা আৰু অন্যান্যৰ কাৰণে 500 টকা। গতিকে বন্ধু বান্ধৱীসকল, এয়া 2 জুলাইত পাব্লিছ হোৱা এইটো এডভাৰটাইজ। গতিকে দেৰি নকৰি আপোনালোকে 15 তাৰিখৰ পৰা আৰম্ভ কৰক এপ্লিকেশ্যনটো অনলাইন কৰাৰ। ধন্যবাদ।